ৰাতিপুৱা সাৰ পাই চকুকেইটা মেলিয়ে আমাৰ মহিলাসকলৰ প্ৰধান চিন্তা হৈছে ৰাতিপুৱা ব্ৰেকফাষ্টত খাবলৈ কি দিম, তাৰপাছত দুপৰীয়া, তাৰপাছত ৰাতি আদি অনেক চিন্তা। তাৰ মাজতে বেলেগ বেলেগ কামটো আছেই নহয়নে। আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ পাকঘৰৰ পৰা। হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই এয়া ভাজি আছোঁ নাৰিকল আৰু কি বনাবলৈ গৈ আছোঁ আপোনালোকে দেখিছে ইতিমধ্যে। যি কি নহওক বাৰু নাৰিকলখিনিৰ লগতে এয়া মই গুড়ৰ পাউডাৰ দিছোঁ দেই, চেনি দিয়া নাই। গুড় আৰু নাৰিকল ভাজি আছোঁ। কালি ৰাতিতে নাৰিকলখিনি ৰুকি থৈছিলোঁ আৰু ৰাতিপুৱা টেকেলি মুখত দিয়া পিঠা বনাম বুলি ভাবিছিলোঁ, কিন্তু ইমানেই লৰালৰি ক'ত টেকেলি মুখত দিয়া পিঠা বনাম। যি কি নহওক বাৰু নাৰিকল আৰু গুড়খিনি ভাজি লৈছোঁ খুব ধুনীয়াকৈ। ফ্ৰিজটো খুলিয়েই দেখিলোঁ তাতে আটা লাডু আছিলে। বোলো ইয়াকে বনাই দিওঁ। এইটো কি বুলি কয়, জোনবিৰি পিঠা বুলি কওঁ আমি দেই। তাৰ মাজত ভৰাই যে এনেকৈ মানে চেপেটাকৈ বনাই খুব ভাল লাগে খাই ৰাতিপুৱা চাহকাপৰ লগত। আৰু তেনেকৈ বনাওঁ বুলি খুব লৰালৰিকৈ আহিছোঁ, যিহেতু কৈছোঁৱেই খুব ব্যস্ততাত আছোঁ। আৰু এইখিনিতে এটা কথা কওঁ দেই, মই যেনেকৈ আছোঁ তেনেকৈ ওলাই দিওঁ আৰু ভিডিঅ'বিলাকত। নতুন কাপোৰ এযোৰ পিন্ধি মানে ভিডিঅ' কৰিবলৈ সময় নাই আৰু। কোনে এনেকৈ খাই ভাল পায় জনাবচোন। মোৰ কিন্তু খুব প্ৰিয়। ৰাতি যিহেতু ৰুটি খাওঁ আমি, আটা লাডু থাকে, গতিকে নাৰিকলখিনি আৰু গুড়ৰ লগত ধুনীয়াকৈ মিক্স কৰি এনেকুৱাকৈ মানে জোনবিৰি পিঠা বনাম বুলি ভাবিলোঁ। আৰু আমাৰ গাঁৱত আকৌ এইটো বৈজয়ন্তীমালা পিঠা বুলি কয় দেই। আগতে দেউতাই কিনি আনে, বোলে বৈজয়ন্তীমালা পিঠা আনিছোঁ। পিঠাকেইটা বনাই থাকোঁতে মোৰ দুটালি বৰকৈ মনত পৰিছে। আৰু এয়া তেলৰ বটলটো একেবাৰে খুলি পেলাই ঢালি দিছোঁ। দেৰি হৈছে, খুব লৰালি হৈছে। সিফালে আকৌ শিলিখা বইল কৰি থৈ দিছোঁ, দেখিছে, গম পাইছে। যিহেতু গাঁৱলৈ গৈছিলোঁ, গাঁৱলৈ যাওঁতে শিলিখা অলপ লৈ আহিছিলোঁ, তাকে বোলো বইল কৰোঁ। মানে কলাই পৰি গৈছিলেগৈ শিলিখাখিনি। আৰু এয়া খুব ধুনীয়াকৈ ভাজি আছোঁ। ল'ৰাই খুব ভাল পায় খাই, আমাৰ ছোৱালীও খুব ভাল পাইছিলে খাই। এওঁ সিমান ফেভাৰেট নহয় বাৰু, এওঁ চিৰা দৈ খায় ৰাতিপুৱা। যিটো ঠাণ্ডা পৰিছে, মানে চিৰা দৈ খোৱাটো এতিয়া মানে দিগদাৰেই হৈ যায়, পটককৈ কাহ চৰ্দি আহিয়ে যায় নহয়। মোৰ ল'ৰাও চৰ্দি কাহ হৈ আছে, মোৰো অলপ হৈ আছে বাৰু। যি কি নহওক ৰাতিপুৱা ব্যস্ততাখিনি আপোনালোকক দেখুৱালোঁ। মানে ইমানেই ব্যস্ততা নহয়, সুন্দৰকৈ এটা ভিডিঅ' বনাম বুলি ভাবোঁ, কিন্তু ভিডিঅ'টো ভালকৈ বনোৱা নহয় আৰু। যেনেকৈ আছোঁ তেনেকৈয়ে বনাই দিওঁ। আচলতে আজিকালি চব আৰ্টিফিচিয়েল নহয়নে। আৰ্টিফিচিয়েলকৈ খুব ধুনীয়াকৈ দেখুৱালে ভাল লাগে আচলতে ভিডিঅ'টো, কিন্তু আমি সেইখিনি কৰিবলৈ আচলতে হাতত সময় নাথাকে। ভিডিঅ' এনেইহে বনাই আছোঁ দেই ৰাইজ। তথাপিতো যে আপোনালোকে ইমান ভিডিঅ'বিলাকত মৰম দিয়ে, বহুতে কয় বাইদেউ আপোনাৰ ভিডিঅ'খিনি চাই ভাল লাগে, একেবাৰে নেচাৰেল লাগে বুলি কয়। একেবাৰে লৰালৰিতে মোৰ তেল পৰিয়ে গৈছিলে গাত, দেখিছেনে। আৰু এয়া অলপ শিলিখা বাকী আছিল, সেইখিনিও দি দিছোঁ। একেলগে নিদিলে আৰু বাৰে কোনে সিজাই থাকিব। ঘৰৰ কাম চলি আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে আচলতে মোৰ ব্যস্ততাটো বেছি। আৰু আপোনালোকে জানে মই মিটিং মাটাঙলৈ যাব লগা হয়, পাছবেলা মই মিটিং মাটাঙলৈ যাব লাগিব দুপৰীয়া ভাত পানী ৰান্ধি। সেইকাৰণে খুব বেছিকৈ লৰালৰি কৰিছোঁ। আৰু এয়া চাহকাপ বাকি লৈছোঁ, যিহেতু আমি লাল চাহ খাওঁ। চাহপাতখিনি মানে কাপতে দি দিওঁ, ল'ৰাই এনেকৈ দিলে ভাল পায় খাই পেলাই। আৰু দৈও আছিলে, দৈ যদি খাই সি খাব, নখালে নাই আৰু। আৰু এয়া আবেলি মিটিং পালোহি, মিটিঙত এয়া ৰবাব টেঙা চলাই আছোঁ। সেই ভিডিঅ'টো বাৰু আপোনালোকক দিম। তেনেহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ, বাই বাই।